যমুনাৰ এটা হ্ৰদ। যমুনা মানে কি বাৰু? দৰ্শনখিনিহে কৈছোঁ আপোনাক হ'ব। যমুনা মানে হ'ল প্ৰেমৰ, এই প্ৰেম আমাৰ ভিতৰত যে প্ৰেম চলি আছে, প্ৰেম নহ'লে এতিয়াই মৰি যাব, এক ছেকেণ্ড জীয়াই নাথাকে। এই প্ৰেমৰ নদীখনেই হ'ল যমুনা। যি প্ৰেমৰ নদীয়ে আপোনাক মোক জীয়াই ৰাখিছে। আৰু কোনোবাই গছত ওলমি যায়, কেতিয়া প্ৰেমৰ নদীখন যদি শুকাই যায়, তেতিয়া গছত ওলমি দিব, পয়জন খাই দিব। এই প্ৰেমৰ নদী হ'ল যমুনা, আৰু যমুনাৰ হ্ৰদটো মানে হ'ল হৃদয়। এই হৃদয়ে হ'ল হ্ৰদ। আগতে কালি নাছিলে, প্ৰেমে আছিলে। খুব ধ্যান দি শুনিব, এইটো একেবাৰে ইমান দৰকাৰী, বিশেষকৈ নতুন প্ৰজন্মটোৰ বহুত দৰকাৰী। আগত আমাৰ হৃদয়খন প্ৰেম আছিলে, সেইকাৰণে আগৰ প্ৰেমবোৰ চাব। আগত প্ৰেম কৰি প্ৰেমৰ চলনাৰে কোনো নাৰীক বিক্ৰী কৰা নাছিলে, মনত ৰাখিব। আগত গাঁৱৰ ল'ৰাটোৰ যুৱক এজনৰ লগত, 25 বছৰীয়া গাঁৱৰ যুৱক এজনৰ লগত গাঁৱৰ 18 বছৰীয়া এগৰাকী গাভৰু নিঃসন্দেহে পঠিয়াই দিব পাৰে। আজিৰ পৰা কিছু বছৰ আগত আপোনালোকে মনত ৰাখিব, নিঃসন্দেহে আজি 60 বছৰীয়াজনৰ লগত 5 বছৰীয়া কন্যাগৰাকী পঠিয়াব নোৱাৰে। এটা আগৰ প্ৰেম আছিলে জনম জনম, অৰ্থাৎ স্বামী ভাৰ্যাৰ সম্বন্ধ শিৱই আৰু পাৰ্বতীৰ নিচিনা জনম জনম। আৰু ইমান প্ৰেম আছিলে যে চিতাত উঠি গৈছিলে পত্নী স্বামীৰ চিতাত, সতী যোৱা বুলি কয়, তোমাৰ লগত মই যাম, ইমান প্ৰেম। কিন্তু আজিৰ প্ৰেমটো অলপ বেলেগ টাইপৰ। সেইকাৰণে আই মাতৃসকল, আমাৰ গাভৰুসকলক কৈছোঁ, আজিৰ প্ৰেমটোৱে চলনা। এজন বুঢ়া মানুহ আছিলে, উদঙৰ দিন, গৰুটো হেৰাইছিলে, ডাঙৰ বলদ গৰু এটা। এই বুঢ়া লোকজনে গছৰ ওপৰত উঠি এই বলদ গৰুটো তেওঁৰ চাই ফুৰিছে ক'ত আছে। তলত দেখিছে আজিৰ ডেকা গাভৰুসকল, আজিৰ। এই ডেকাজনে গাভৰুগৰাকী কৈছে, তোমাৰ চকুত মই এতিয়া বিশ্ব ব্ৰহ্মাণ্ড দেখিছোঁ। বুঢ়াই ভাবিলে, ই যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড দেখিছে, মোৰ গৰুটো অকবাত দেখিব। বুঢ়া গাঁৱলীয়া বুঢ়াহে, সজা বুঢ়া। ঐ বোপাই, ঐ বোপাই, ৰ, তই যে বিশ্ব ব্ৰহ্মাণ্ড দেখিছ, মোৰ গৰুটো, বলদ গৰুটো দেখিছ নেকি? ৰঙা শিং দুটা ডাঙৰ। এই দুইটা দৌৰিলে তাৰ পৰা। আজিৰ প্ৰেম এইটো, কোনো কেতিয়াও চলনাত বন্দী নহ'ব। আজিৰ আই মাতৃসকলক কৈছোঁ, প্ৰেম কেলে আজিৰ প্ৰেমটো কলুষিত হ'ল, এতিয়া ভাগৱতে আমাক বুজাই দিব। এইটো জানিব লাগিব যে আগত কালি নাছিলে। কালি মানে কাম। আগত কালি নাছিলে, মাজত কালি আহি সোমালে। ভাগৱতত পঢ়ি যাব, আপোনালোকে নিজেই পঢ়িব, প্ৰত্যেকে পঢ়িব ভাগৱতত। দৰ্শন ক'বৰ কাৰণে বক্তাক মাতিব লাগে, এই বাকী পদৰ অৰ্থ ক'বৰ কাৰণে বক্তাক নালাগে, আপুনি নিজেই পাৰিব। কেলে? দৰ্শন জানিবৰ কাৰণে 10-15 লাখ টকাৰ কিতাপ পঢ়িব লাগিব আৰু জীৱনজোৰা সাধনা কৰিব লাগিব। এইটো সকলোৰে পক্ষে সম্ভৱ নহয়। মোক মাৰোৱাৰী এজনে কৈছিলে যে আমাৰ ৰাজস্থানত মাত্ৰ 7-8জন বক্তা আছে, আৰু এই ব্যাখ্যাৰ আসনখনত আমাৰ কোনো মানুহ নবহে। ভয় কৰে, বহুত ভয় কৰে। সুখদেৱৰ আসন সেইখন আসন ব্যাসৰ আসন। সেই আসনখনৰ যদি মৰ্যাদা হানি হৈ যায়, দেখিব ভাগৱতত একো নাথাকিব। এতিয়া সেই কথাটোকে আমাক কৈছে যে কালি আহি সোমালে। ওপৰে উৰি যোৱা চৰাইবোৰো মৰে। কাম এনেকুৱা ভয়ানক, কাম এনেকুৱা ভয়ানক, কোৱা নাই জানো? 60 বছৰীয়া ককাকৰ লগত নাতি থাকিব নোৱাৰে। এতিয়া কাম তেনেকুৱা। অলপতে এনেকুৱা ভয়ানক ভয়ানক কথাবোৰ ঘটি আছে। আমি অলপতে আজি কেইদিনমান আগতে ফেচবুকত পাইছোঁ, বিয়ৈকে বিয়নীজনীক পলাই লৈ গ'ল। আৰু কি বাকী থাকিলে বাৰু? এতিয়া যদি আমি ভয় নকৰোঁ,
এইটো নিৰাময় কৰিবলৈ যত্ন নকৰোঁ। নিৰাময়ৰ উপায় হ'ল এই ভাগৱতত আছে। এতিয়া সেই কামৰূপী কালিক দমন কৰিবৰ কাৰণে লাগিব আধ্যাত্মিক জীৱনৰ সাধনা, এইটোকে বুজাইছে। আধ্যাত্মিক জীৱনৰ সাধনা লাগিব কামৰূপী কালিক দমন কৰিবৰ কাৰণে। এতিয়া সেই গোপ বালকসকলে যমুনাৰ হ্ৰদৰ পানী খাই অচেতন হৈ পৰিলে, অচেতন। অৰ্থাৎ আমাৰ গাভৰুসকলেও এতিয়া এই কামৰূপী কালিৰ জল পান কৰি অচেতন। বাপেকক চিনি নাপাওঁ বুলি কৈ দিয়ে। যি পিতৃ দেৱ ভৱ, যি মাতৃ দেৱ ভৱ, দেখা ঈশ্বৰ মা দেউতা, দেখা ঈশ্বৰ মা দেউতা, সেই মা দেউতাক চিনি নাপাওঁ বুলি ক'বলৈ আৰম্ভ কৰিছে। মা দেউতাক নোকোৱাকৈ ক'ৰবাত পলাই গৈছেগৈ। কিহৰ কাৰণে পলাই গৈছে মনত ৰাখিব। জন্ম দিয়া এগৰাকী মা, 10 মাহ 10 দিন গৰ্ভত ৰখা এজনী মা, যিজনে স্তন পান কৰাই জীৱন দিছে, যিজনে 20টা মূত্ৰ ধুৱাই ডাঙৰ দীঘল কৰিছে, যিজনে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ডাঙৰ দীঘল কৰিছে, সেইজনী কন্যাই মাকক লুকুৱাই ক'ৰবাত পলাই যায়। সেইজনী কন্যাই মাকক ঠগায়। কিয়? অচেতন নহয় জানো? অচেতন নহয় জানো? মা কি নাজানে? করুণাময়ী, দয়াময়ী, মমতাময়ী সেই মাকক ঠগে। যিজন দেউতাকে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি এক পইচাকৈ গোটাই আপোনাৰ জীৱন বিকাশৰ কাৰণে যত্ন কৰিছে, নিজে নাখাই খুৱাইছে, কৰবাৰ পৰা আনিছে, আৰু সেইজন দেউতাকক ঠগিছে, সেইজন দেউতাকক ফাগি দিছে। কিহৰ কাৰণে? কাম। সেইটো অচেতন, অচেতন কাম। আৰু সেই কামৰূপী কালিক দমন কৰিছে ভগৱান কৃষ্ণই। অৰ্থাৎ আধ্যাত্মিক জীৱনে আপুনি আপোনাৰ সন্তানক ভাগৱতী জ্ঞান দিয়ক, ভাগৱতৰ সাধনা দিয়ক, সেইজনেহে কামৰ ওপৰলৈ উঠিব, সেইজনেহে ৰামৰ। আজি এই কথাখিনি আমাক বুজাইছে। ভগৱান কৃষ্ণই কালিৰ হ্ৰদত জাপ মাৰিলে আৰু কালিৰ শিৰত উঠি নাচিছে। অৰ্থাৎ কালি মানে কাম। আকৌ কৈছোঁ, এই 5টা মুখ থকা সাপটো নহয়, সাপটো হ'ল এটা প্ৰতীক। আৰু আমাৰ ভিতৰত থকা কামো পঞ্চমুখী কাম। কামৰ হাজাৰ হাজাৰ ফণা, হাজাৰ হাজাৰ মুখ আছে। অৰ্থাৎ এটা মানুহে কামনাৰ দ্বাৰা এগৰাকী নাৰী নহয়, শ নাৰীৰ জীৱন ধ্বংস কৰি দিব। এতিয়া কত শ নাৰী বিক্ৰী কৰিছে কামনাৰ দ্বাৰা, কত কামনাৰ দ্বাৰা তেল ঢালি জ্বলাই দিছে। গতিকে এইটোকে কৈছে কাম। ভগৱান কৃষ্ণই কালি হ্ৰদত জাপ মাৰি কালিৰ শিৰত নাচি নাচি, শিৰৰ গোটেই শিৰ তলফালে মুচুকা খাই গ'ল। পত্নী নাগপত্নীসকলে প্ৰাৰ্থনা স্তুতি কৰিছে। তেতিয়া কৈছে, তই ইয়াত নাথাকিবি বোলে, প্ৰভু ইয়াৰ পৰা গ'লে গৰুণ্ডই মোক মাৰি পেলাব, খাই পেলাব। শুন, মোৰ এই ধ্বজ ব্ৰজ অংকুশ পদ্ম পঞ্চচিহ্ন চৰণ দৰ্শন পালে গৰুণ্ডই একো নকৰে। তই কলৈ যা? ৰমণক দ্বীপলৈ। কাম মাৰিব নোৱাৰে, কাম লাগিব। ক'ত ব্যৱহাৰ হ'ব কাম? পবিত্ৰ স্বামী আৰু ভাৰ্যাৰ সম্বন্ধৰ মাজেৰে কাম ব্যৱহাৰ কৰক, ৰামক জন্ম দিয়ক। কিন্তু বিকৃত দেহৰ কামনা বাসনা পূৰণ কৰিবৰ কাৰণে এই প্ৰেতাত্মাবোৰ জন্ম নিদিব। অৰ্থাৎ দেহৰ ভোগ আৰু বিলাসৰ বাবে আমাক কাম দিয়া নাই, কাম দিছে ৰামক জন্ম দিবৰ কাৰণে, কাম দিছে ভগৱানক, ঈশ্বৰীয় দেৱকীক নমাই আনিবৰ কাৰণে। সেইকাৰণে আমাৰ বিবাহ সংস্কৃতিত কৈছে, তোমাৰ হাড়ে মোৰ হাড় মিলক, তোমাৰ মাংসই মোৰ মাংস মিলক, তোমাৰ মনে মোৰ মন মিলি আমি দুয়ো লগ লাগি এখনি সৰগীয় সংসাৰ ৰচনা কৰোঁ, য'ত সৰগৰ দেৱকীকো আহি পৃথিৱীৰ বুকুত সোণৰ সংসাৰ, স্বৰ্গৰ সুখ ৰচনা কৰিব। এইবোৰ ভাৰতীয় সংস্কৃতি। গতিকে এই কথাটোকে আমাক বুজাইছে। আৰু সেই কামজয় কেলি, অৰ্থাৎ আমাৰ যুৱ প্ৰজন্মক আজি আধ্যাত্মিকতাৰে গঢ়ি তোলক। আজি যুৱ প্ৰজন্মক আধ্যাত্মিক, এই যে 12 বছৰ বয়সত পুৰুষৰ প্ৰথম শুক্ৰ আৰম্ভ হয়, এইটোকে যৌৱন বুলি কয়। আৰু সেইকাৰণে 12 বছৰ বয়সৰ পৰা ভগৱান কৃষ্ণক গোচাৰণ কৰিবলৈ, গো মানে ইন্দ্ৰিয়, চাৰণ মানে সাধনা। নহ'লে ভগৱানে গৰু চৰাবলে নেকি? নহয়।
আপোনাৰ আমাৰ সন্তানসকল 12 বছৰ বয়সত প্ৰথম বীৰ্য শক্তি আৰম্ভ হয়, যৌৱন আৰম্ভ হয়, আৰু সেই যৌৱনক ধৰি ৰাখিবৰ কাৰণে ব্ৰহ্ম শক্তি বীৰ্য শক্তিক কপাললৈ নিবৰ কাৰণে, বীৰ্য শক্তিক ঊৰ্ধ্বগতি কৰিবৰ কাৰণে, আৰু এই বীৰ্য শক্তি ব্ৰহ্ম শক্তি হ'ল এটা সৰগৰ দেৱ শিশুক নমাই আনিবৰ কাৰণে মহাসম্পদ, আৰু সেয়াই গোচাৰণ সাধনা, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণৰ সাধনা আৰু ইন্দ্ৰিয় সংযমৰ সাধনা। এইকাৰণে আজি নামঘৰ দিছে গুৰুজনাই, আজি ভাগৱত দিছে আমাক। ইয়াত আজি ভাগৱতত গোটেই যুৱচামটো, গোটেই শিশুসকলক এবাৰ কিয় নকলে আপোনাকবে যে ল'ৰাখিনি আহক বহক ইয়াত, কিয় নকলে আপোনাকবে? আৰু সিহঁত ডাঙৰ হ'লে আপোনাকবে প্ৰত্যেকে ক'ব যুৱচাম নষ্ট হ'ল, যুৱ সমাজ বেলেগ ফালে গ'ল, কেলে আজি আমাৰ পিতৃ মাতৃ হৈ নিজৰ সন্তানসকলক ইয়াত আনি কিয় বহাব নোৱাৰিলে? ঘৰত সেৱা এটা পাতিব, আপোনাৰ ল'ৰা ছোৱালী নাথাকে, বুঢ়া বুঢ়ী হালে সেৱা কৰি ফুৰিব, কিয় নকলে? এই প্ৰশ্নটো মোৰ থাকি গ'ল আজি শিৱসাগৰত, কিয় নকলে? অন্ততঃ যত্নটো কৰিব। কাৰ কাৰণে পাতিছে ভাগৱত? এই ভাগৱত কাৰ কাৰণে পাতিছে? এই ঘৰ কাৰ কাৰণে বনাইছে? এই গাড়ী কাৰ কাৰণে বনাইছে? এই নামঘৰ কাৰ কাৰণে বনাইছে? কাৰ কাৰণে? এই সকলৰ কাৰণে নহয় জানো? আজি আপোনাৰ গাড়ী আছে, মাটি আছে, বাৰী আছে, ধন ঐশ্বৰ্য বিভূতি আছে, সন্তানটো যেতিয়া বিপদগামী হৈ যাব, সন্তানটো যেতিয়া নষ্ট হৈ যাব, এইদিনা বুজিব এইবোৰৰ কোনো অৰ্থ নাথাকিব। আৰু সেইকাৰণে আমাক আজি শ্ৰীমদ ভাগৱতৰ মাজেৰে কামজয় কেলি, অৰ্থাৎ আমাৰ যুৱ প্ৰজন্মৰ, আমাৰ নতুন পুৰুষৰ বুকুৰ মাজত থকা যিটো কামৰূপী কালিক দমন কৰি তাক ৰামলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু সেই ৰামৰ দ্বাৰা, অৰ্থাৎ সেই পবিত্ৰ কামৰ দ্বাৰা আমি নতুন নতুন দেৱ শিশু, নতুন নতুন ঈশ্বৰীয় গুণযুক্ত শিশু আমাৰ বুকুৰ মাজলৈ, ধৰাৰ মাজলৈ, আমাৰ সমাজৰ মাজলৈ নমাই আনিব লাগিব। সেইসকলে আমাৰ নামঘৰ ৰাখিব, সেইসকলে গুৰুজনাক ৰাখিব, সেইসকলে জাতি ভেটি মাতি সেইসকলে ৰাখিব। গতিকে এইখিনিকে আপোনাসবক জনাইছোঁ। আপোনাসব মোৰ বুকুৰ আপোন। মই এনেই মুখৰ পৰা কোৱা নাই, সঁচাই কৈছোঁ। এই শিৱসাগৰলৈ মই আগত বহুত আহিছোঁ, কালুগাঁৱলৈ আহিছোঁ, বৰতললৈ আহিছোঁ। বৰতলত এবাৰ ভাগৱতৰ এটা অনুষ্ঠান পাতিছিলে, 3 দিনৰ পাছত অকল মাইকত ঘোষণা কৰিছে বহিবলৈ জাগা নাই, প্ৰায় 2-2.5 হাজাৰ মানুহ হৈছে। গতিকে আপোনাসবক এইখিনি কথা এইকাৰণে কৈছোঁ, আপোনাসবো মোৰ বুকুৰ আপোন। আপোনাসবৰ কাৰণে 89 চনৰ পৰা এনেকৈ পথে প্ৰান্তে ঘূৰি ফুৰিছোঁ। মই ইউনিভাৰ্চিটি পৰ্যন্ত গৈছোঁ যুৱ প্ৰজন্মৰ কাৰণে। আৰু মোৰ এইখিনি কথা আপোনাসবে অন্ততঃ এবাৰ হ'লেও সম্পূৰ্ণ ভাগৱত শুনিবলৈ, জ্ঞানটো অকল জ্ঞানটো এবাৰ হ'লেও শুনিবলৈ যত্ন কৰক। আজি গীতা আমাৰ জীৱন গঢ়া, গীতা আমাৰ জীৱন পৰিশুদ্ধি কৰা, গীতাই আমাৰ পথ নিদৰ্শন দিয়ে। আজি যুৱচামৰ কাৰণে গীতাৰ অনুষ্ঠান পাতক। এইবোৰ আৰম্ভ নকৰিব, এইবোৰ বেলেগ একো নালাগে, লাইট টাইট একো নালাগে। মাত্ৰ আপোনাসবে কোনোবা এটা ঘৰত লাগিলে কৰক, কোনোবা এটা নামঘৰত পাতক। গধূলি 3 ঘণ্টা গীতা আৰু জীৱন দৰ্শনৰ ওপৰত আলোচনা কৰক। তেওঁলোকক গীতাৰ মাজত জীৱনক বিচাৰিবলৈ দিয়ক। গীতাৰ মাজত জীৱন যিদিনা বিচাৰি পাব, সেইদিনা স্বামী বিবেকানন্দৰ নিচিনা চৰিত্ৰবান হ'ব। সেইদিনা আব্দুল কালামৰ নিচিনা মহান ত্যাগী আত্মা হ'ব, যিজন ৰাষ্ট্ৰপতি হোৱাৰ পাছত কিতাপৰ বাকচ 2টা হাতত লৈ গৈছিলে আৰু একো নোহোৱাকৈ ওলাই গৈছিলে। আনকি তেওঁৰ দেহৰক্ষী যিজন কনিষ্ঠবল আছিলে, সেইজনক মূৰ দুৱাই নমস্কাৰ কৰি গৈছিলে, তুমি মোৰ কাৰণে বহুত কষ্ট কৰিলা, থিয় হৈ থাকি পাৰিলে মোক ক্ষমা কৰিবা। এনেকুৱা আমাৰ ভাৰতৰ এনেকুৱা মহান মহান আত্মা আছে। গতিকে আজিও আপোনাসবে কলিযুগ কাৰ কাৰণে? যি মানুহ আধ্যাত্মিক শূন্য সেইজনৰ কাৰণে কলিযুগ। গতিকে আজিৰ কলিযুগ নহয়, আজিও সত্য যুগ আছে। যি সঁচা কথা কয় সত্য যুগ, আৰু যি অকল মিছা কথা কয় কলিযুগ। যি নিজৰ ঘৰখন নষ্ট কৰে এয়া কলিযুগ। যি নিজৰ ল'ৰা ছোৱালীক আধ্যাত্মিক জ্ঞান নিদি সংসাৰৰ ভৌতিক সুখ আৰু বাসনাৰ কাৰণে মনটো বহৰায়, এইখন ঘৰৰ কাৰণে কলিযুগ। মনত ৰাখিব। গতিকে সত্য যুগ আমিও আজিও আছে। সত্যত চলক, সত্যক আশ্ৰয় কৰক, আৰু সত্যই আপোনা হ'বক সত্য যুগেই দিব। গতিকে এইখিনিকে কৈ আজি আপোনাসবৰ বুকুৰ মাজলৈ বহুত বছৰৰ মূৰত আহিছোঁ।
আগতে মাজতে এবাৰ এই জোলা গাঁৱলৈ আহিছিলোঁ। সেইটোৱে মোৰ আকৌ নতুনকৈ শিৱসাগৰত নাম লগোৱা হৈছে আৰু জন্ম হৈছিলে জোলা গাঁৱত, নতুনকৈ জন্ম। আৰু এইবাৰ আজি আপোনাসৱৰ এই মগনা গাঁও আজি অকণমান ডাঙৰ হৈছোঁ। গতিকে আপোনাসৱ সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। উদ্যোক্তাসকল যুৱক কাৰণে দেখি ভাল পাইছোঁ আৰু উদ্যোক্তাসকলে এই যুৱচামৰ কাৰণে আপোনাসৱে যুৱচামৰ কাৰণে যুৱকসকলে চিন্তা কৰক, তেতিয়াহে আমাৰ সমাজখন সুন্দৰ হ'ব। আৰু সমাজখন সুন্দৰ কৰিবলৈ হ'লে আমি আধ্যাত্মিকতাৰ মাজেৰেহে সুন্দৰ কৰিব পাৰিম। এইখিনি কথা আপোনাসৱক জনাইছোঁ। আৰু লগতে যদি 2-4টা কথা ভুল ত্ৰুটিও হৈছে, কথা ভিতৰত আমি লুকাব নোৱাৰোঁ, মনত ৰাখিব। আমি ভিতৰত কপট আনিব নোৱাৰোঁ, লুকাব নোৱাৰোঁ। আমি যদি মিছাকৈ প্ৰশংসা কৰোঁ, সঁচাবোৰ ঢাকি ৰাখি দিওঁ, তেতিয়া আমাকো পাপে চুব। গতিকে যিকণ সঁচা এইকণ ক'বৰ কাৰণে যত্ন কৰিছোঁ। আৰু এইটো সত্য কথা, এজন বক্তাৰ সন্তুষ্টি হ'ল শ্ৰোতাসকলৰ মাজত আধ্যাত্মিকতা, দৰ্শন আৰু পৰিৱেশ। এজন বক্তা অৰ্থাৎ এই পইচা আৰু পাতিৰ কাৰণে যদি বক্তা হয়, পইচা পাতিৰ লগত যদি বক্তাৰ লগত ব্যৱসায় কৰে, তেতিয়াহ'লে আধ্যাত্মিক নাথাকে। তাত বেপাৰীহে থাকে, তাত বেপাৰহে থাকে, আধ্যাত্মিকতা নাথাকিব। গতিকে এজন বক্তাৰ নিচিনা এজন বক্তাক ব্যাসদেৱৰ সেই আসনৰ সুখদেৱ ভাৱনাৰে বহুৱাই আৰু শ্ৰোতাসকলে এই কথাখিনি মৰ্যাদা দিব লাগিব। যদি সেই মৰ্যাদাটো নিদিয়ে, শ্ৰদ্ধাৱান লভতে জ্ঞানম, শ্ৰদ্ধাহে জ্ঞান লোৱাৰ প্ৰথম বস্তু। অৰ্থাৎ আমি যদি শ্ৰদ্ধাটোৱেই নাই, হাজাৰ হাজাৰ জ্ঞানৰ সমুদ্ৰত আপুনি স্নান কৰক, সেই জ্ঞান আপোনাৰ মোৰ নহ'ব। অৰ্থাৎ গংগা স্নান কৰিলে মানুহৰ পুণ্য নহয় যদি গংগাৰ ধাৰণা নাথাকে। গংগাৰ ধাৰণাৰে স্নান কৰিলেহে আমাৰ পুণ্য হ'ব। এইখিনিকে কৈ আমাৰ পাঠক প্ৰভু সমস্তক কেতিয়াবা এনেকুৱা হয়, আচলতে ভৱিষ্যতে এই যে পাঠটো ৰখাই আমি বহিছোঁ, এই এটা ছিষ্টেম কৰিব লাগে যে ইমান ঘণ্টাৰ পৰা ইমান ঘণ্টালৈ পাঠ হ'ব, ইমান ঘণ্টাৰ পৰা ইমান ঘণ্টাকণ ব্যাখ্যা হ'ব। তেতিয়া পাঠৰ আসনখন এৰি দিলেও আপত্তি নহ'ব। কেলে কথাটো একেদে পাঠকজন ইমান ঠাণ্ডাত যদি বহি থাকে, তেওঁতো বাহিৰত বহিলে কাপোৰ এখন ল'ব পাৰিব, বাহিৰত বহিলে চোলা এটা পিন্ধিব পাৰিব। গতিকে ব্যৱস্থাটো পাছত এটা পদ্ধতি, এটা বিজ্ঞানসন্মত ভাৱনাৰে ব্যৱস্থাটো ল'ব লাগে যে আমি বিশেষকৈ ৰাতিপুৱা 5 বজাৰ পৰা 8 বজালৈ বা 9 বজালৈ পাঠ দিব লাগে, ঘৰৰ পৰা শুনিব। ইয়াত 2-4জন ভকত থাকিব, গোটেই বায়ুমণ্ডলটো শোধন হ'ব আৰু গোটেই গৃহস্থী আশ্ৰমসমূহত অন্ততঃ সেইখিনি সময়ত বেয়া কথা মনলৈ নাহিব, বেয়া চিন্তা নাহিব, লোকচানো একো নহয়। আৰু দুপৰীয়া সাধাৰণতে পাঠ কৰিলে কি হ'ব, মানুহ নাহে। আৰু ৰাতিও গোটেই ৰাতি পাঠ কৰি দিব, কিন্তু কোনো নাথাকে। গতিকে কোনো নাথাকিলে পাঠ কৰি থাকিলে, অৰ্থাৎ আপোনাৰ ভাগৱত, আপুনি গৃহস্থী, আপুনি সেৱকী, ইয়াত ভাগৱত পাঠ কৰিব, আপুনি গৈ বিচনাত শুই থাকিব। তেতিয়া অপৰাধহে লাগে। আমি কলিযুগত যিমানটো পাৰোঁ সিমানখিনিকে কৰিব লাগে, আৰু যিমানখিনি নোৱাৰোঁ সেইখিনি এৰি দিব লাগে। গতিকে আমাৰ যুৱ প্ৰজন্মক, আমাৰ নতুন পুৰুষসকলে এই অনুষ্ঠানভাগ আয়োজন কৰি অতি মহৎ কাম কৰিছে। আপোনাসৱক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। ভগৱানে আপোনাসৱক আৰু সুদূৰ প্ৰসাৰী চিন্তা দিয়ক আৰু সমাজখন ধৰি ৰাখিবৰ কাৰণে, বিশেষকৈ যুৱচামটোক আনিবৰ কাৰণে যত্ন কৰিব। আৰু ইয়াত বয়োজ্যেষ্ঠসকল আছে, আপোনাসৱৰ সন্মুখত এইখিনি কথা অকণমান 2-4টা অকণমান উচ্চ স্তৰত কোৱাৰ নিচিনাও হৈছে। গতিকে আপোনাসৱে ক্ষমা কৰিব। আই মাতৃসকলটো মোৰ জননী সদৃশ, আৰু এয়াও আমি মাতৃৰ ঋণে পৰিশোধ কৰিছোঁ। আমাক মায়ে জন্ম দিছে, এই দেহটো মায়ে দিছে, আৰু সেই মায়ে দিয়া জন্ম, মায়ে দিয়া দেহ আৰু মাৰ মৰম স্নেহ প্ৰেম প্ৰীতি আমি এই ভাগেই আপোনাসৱক মা ভাৱনাৰে এইকণ সেৱা কৰিবৰ কাৰণে যত্ন কৰিছোঁ। ইয়াতো যদি ভুল ত্ৰুটি হৈছে আপোনাসৱে ক্ষমা কৰিব। বিশেষ আপোনাসৱৰ শিৱসাগৰবাসীৰ এই অন্তৰ্বৰ্তী সমস্ত
ৰাইজলৈকে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। গৃহে গৃহে আধ্যাত্মিক সুখ শান্তি হওক, আপোনাসৱৰ ভৱিষ্যতৰ প্ৰজন্মটো ঈশ্বৰমুখী হওক, আৰু এইখিনিকে সেৱা কৰি আজ আমাক দিয়া দায়িত্বভাগ ইয়াতে সামৰণি মাৰিছোঁ। ওম সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্চিৎ দুঃখভাগ ভৱেৎ। ওম শান্তি শান্তি শান্তি। জয় গোবিন্দ মহাপ্ৰভু। এটি